কংগ্ৰেছৰ এটাই আঁচনি আছিলে লুঙি ধুতি আঠুৱা আৰু খুটা লুঙিৰ বাদে কংগ্ৰেছে একোৱেই চিনি পোৱা নাছিলে কংগ্ৰেছৰ আঁচনি আছিলে লুঙি আমাৰ আঁচনি হল অৰুণোদয় কংগ্ৰেছৰ আঁচনি আছিলে খুটা আমাৰ আঁচনি হল কলেজত বিনামূলীয়া নামভৰ্তি কংগ্ৰেছৰ আঁচনি আছিলে আঠুৱা আমাৰ আঁচনি হল মহিলা উদ্যমিতা কংগ্ৰেছৰ আঁচনি আছিলে কম্বল আমাৰ আঁচনি হল নিযুত মইনা মই মাজে মাজে তেওঁলোকক কওঁ যে তহতে হাতৰ সিম্বলটো বাদ দে এবাৰ ইলেকশনত লুঙিৰ সিম্বলত ভোট দিব খুজিব কাৰণ কংগ্ৰেছ মানে হল লুঙি কংগ্ৰেছ মানে খুটা কম্বল ধুতি তেওঁলোকে মোক গালি পাৰি থাকে যে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় কিয় দিয়ে আৰে মই অৰুণোদয় নিদি ধুতি লুঙি দিলে হল এতিয়া অৰুণোদয় ভাল নে ধুতি লুঙি ভাল আপোনালোকে কক কংগ্ৰেছৰ দিনত কি আছিলে এনেকে আপোনালোকক মাতে খুটা বিলাই ইজনে সিজনৰ ওপৰত জপিয়াই সিজনে সিজনৰ ওপৰত জপিয়াই এতিয়া অৰুণোদয়ৰ কাৰণে জপিয়াব নালাগে পুতুং কৰি বেংকত আহি সোমাই যায় কংগ্ৰেছক ভোট দিলে আমি আগুৱাই যাব নোৱাৰো লুঙি ধুতিত পৰিব লাগিব লুঙিৰ ভোট বাংলাদেশত অৰুণোদয়ৰ ভোট অসমত হ'ব ধুতিৰ ভোট বাংলাদেশত খুটাৰ ভোট বাংলাদেশত আমাৰ ইয়াতে নিযুত মইনা সত্ৰ সংস্কৃতি জুমুৰ বিহু ইয়াতে আমাৰ অসমত আমাৰ নিজৰ ভোট আপোনালোকে বুজি পালে ভোট দিব না নাই সকলোৱে লুঙিক ভোট দিব না অৰুণোদয়ক ভোট দিব লুঙিক ভোট দিব না নিযুত মইনাক ভোট দিব 2014 চনৰ আগতে অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে কংগ্ৰেছৰ চৰকাৰৰ দিনত একো হোৱা নাছিলে কংগ্ৰেছৰ এটাই আঁচনি আছিলে লুঙি ধুতি আঠুৱা আৰু খুটা লুঙিৰ বাদে কংগ্ৰেছে একোৱেই চিনি পোৱা নাছিলে আজি কংগ্ৰেছে আমাক কয় আমাক ভোট দিব লাগে কিয় কংগ্ৰেছক ভোট দিব লাগে কাৰণ আকৌ আমি লুঙিৰ কাৰণে যাতে লাইন পাতিব লাগে আকৌ যাতে খুটাৰ কাৰণে লাইন পাতিব লাগে আকৌ আঠুৱাৰ কাৰণে লাইন পাতিব লাগে আজি আমি সেই দিনবিলাক পিছ পেলালো কংগ্ৰেছৰ আঁচনি আছিলে লুঙি আমাৰ আঁচনি হল অৰুণোদয় কংগ্ৰেছৰ আঁচনি আছিলে খুটা আমাৰ আঁচনি হল কলেজত বিনামূলীয়া নামভৰ্তি কংগ্ৰেছৰ আঁচনি আছিলে আঠুৱা আমাৰ আঁচনি হল মহিলা উদ্যমিতা কংগ্ৰেছৰ আঁচনি আছিলে কম্বল আমাৰ আঁচনি হল নিযুত মইনা এইটো হৈছে অসমৰ পৰিৱেশ কংগ্ৰেছী বিলাকে ভোট খুজিব আহোঁতে মই মাজে মাজে তেওঁলোকক কওঁ যে তহতে হাতৰ সিম্বলটো বাদ দে এবাৰ ইলেকশনত লুঙিৰ সিম্বলত ভোট দিব খুজিব কাৰণ কংগ্ৰেছ মানে হল লুঙি কংগ্ৰেছ মানে খুটা কম্বল ধুতি তেওঁলোকে অসমত একোৱেই বুজি পোৱা নাছিল আপোনালোকে মনত পেলাওক কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি এটাৰ কাৰণে 1 লাখ টকালৈকে ঘোষ দিব লাগিছিল চৰকাৰী চাকৰিৰ কাৰণে 5 লাখ 6 লাখ ৰাকেশ পাল এটাইটোৱে হাতীৰ দৰে কিমান টকা খালে কোনেও হিচাপ উলিয়াব নোৱাৰে চৰকাৰী চাকৰিৰ নামত ইমান টকা খালে মোৰ দিনত মই 1.5 লাখ চাকৰি দিলো 1 লাখ টকাকৈ যদি ললোহেঁতেন মোৰ ঘৰত 15,000 কোটি টকা জমা হলহেঁতেন আপোনালোকে হিচাপ কৰিব আৰু চৰকাৰী চাকৰিৰ কাৰণে 1 লাখ টকা দিয়াৰ মানুহৰ কম আছে নেকি দিবনে না 1 লাখ টকা মুকু দিলেহেঁতেন কিন্তু আমি আজি অসমৰ দুখীয়া মানুহৰ কাৰণে চিন্তা কৰিছো আমি কৈছো আমাকতো টকা নালাগে আৰু জুনে টকা লয় তাকো আমি জেলত পঠাই দিম আমি কাকো মাফ নকৰো আমাৰ লৰা ছোৱালীয়ে বিনা পইচাত চাকৰি পাব লাগিব আজি অসমত চাওতে 1.5 লাখ লৰা ছোৱালীয়ে বিনা পইচাত চাকৰি পালে মানুহে এতিয়া ভাবে যে পঢ়িলে চাকৰি পাম আগতে মানুহে ভাবিছিল পঢ়া শুনা কৰিব নালাগে মাটি বাৰী বিক্ৰী কৰি কাবাক ঘোষ দিম আমি চাকৰি পাম আজি আমি অসমৰ পৰিবেশৰ পৰিৱৰ্তন কৰিলো আজি আমাৰ অসমত লাহে লাহে যিমান বিলাক বেয়া কথা আছিল সেই গুটেইবোৰ লাহে লাহে পিছ পৰিছে আজি আমি এখন নতুন অসম নিৰ্মাণৰ দিশত আগবাঢ়িছো এতিয়া কংগ্ৰেছে এছেম্বলিটো কয় যে চৰকাৰে অৰুণোদয় আঁচনি কিয় দিব লাগে তেওঁলোকে মোক গালি পাৰি থাকে যে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় কিয় দিয়ে আৰে মই অৰুণোদয় নিদি ধুতি লুঙি দিলে হল এতিয়া
অৰুণোদয় ভাল নে ধুতি লুঙি ভাল আপোনালোকে কক কোনটো ভাল অৰুণোদয় ভাল নে ধুতি লুঙি ভাল আপোনালোকে চাব যাৰ অৰুণোদয় ঘৰত ফৰ্ম নাহে সিয়ে টিভিক মাতি আনি কান্দে যে আমাক অৰুণোদয় দিয়া নাই কিয় দিয়া নাই তাৰ মানে অৰুণোদয়টো ভাল আঁচনিৰ কাৰণেহে তেওঁলোকে দুখ প্ৰকাশ কৰে নাপালে যদি অৰুণোদয় বেয়া হলহেঁতেন নাপালেওতো কোনেও গুৰুত্ব নিদিলেহেঁতেন কিন্তু আজি যদি কাৰোবাৰ ঘৰত অৰুণোদয় নাথাকে হি লগে লগে আপত্তি কৰে যে মামা মই অৰুণোদয় নাপালো আমি অৰুণোদয় পোৱা নাই এবাৰ আমি ভোট নিদিওঁ এনেকে কয় নে নকয় তাৰ মানে সকলোকে অৰুণোদয় লাগে যদি অৰুণোদয় বেয়া হলহেঁতেন অৰুণোদয় কোনোবাই বিচাৰিলেহেঁতেন নেকি এটাই মোৰ মনত চিন্তা যাতে দুখীয়া মানুহে কতো কষ্ট পাব নালাগে কলেজত আমি বিনামূলীয়া নামভৰ্তি দিওঁ কিন্তু তাতো গাঁওবুঢ়া চাৰ্টিফিকেট লাগে মৌজাদাৰৰ চাৰ্টিফিকেট লাগে মানুহৰ কষ্ট হয় এইবাৰ মই কলেজৰ প্ৰিন্সিপাল বিলাকক কৈছো কাৰো ইনকাম চাৰ্টিফিকেট নুখুদিব ৰেশন কাৰ্ডখন দেখুৱালে সেইটোৱে ইনকাম চাৰ্টিফিকেট হৈ যাব আৰু বেলেগ কৰি আমাক একো ইনকাম চাৰ্টিফিকেট নালাগে কোনো পঞ্চায়তৰো সহি নালাগে গাঁওবুঢ়াৰো সহি নালাগে ৰেশন কাৰ্ডখন দেখুৱাব বিনামূলীয়া এডমিশন হৈ যাব যোৱাবাৰ মই আপোনালোকক কৈছিলো যে এইবাৰ লোকসভা ইলেকশ্যনৰ পিছত আমি আপোনালোকৰ ঘৰবিলাক জিঅ' টেগিং কৰিম কেনেকে জিঅ' টেগিং কৰিম আমি জীৱিকা সখী আত্মসহায় গোটে দি জিঅ' টেগিং কৰিম আৰু কোনোবাই যদি আমাক জিঅ' টেগিং কৰি নিদিয়ে নিজৰ জিঅ' টেগিং আমি নিজেও কৰিব পাৰিম যোৱা মাহত আপোনালোকৰ ঘৰবিলাকৰ জিঅ' টেগিং হল নে নাই ধুনীয়া কৰি আগতেতো জিঅ' টেগিঙৰ নামত পইচা দিব লাগিছিল এবাৰ দিব লাগিলে নেকি সঁচা কথা কওক কৰবাক চাহ একাপ খুৱাইছে বেলেগ কথা পইচা দিবলগীয়া হৈছে নেকি এইবাৰ এতিয়া যিসকলৰ জিঅ' টেগিং হোৱা নাই আৰু এটা সুবিধা ওলাব যে নিজৰ জিঅ' টেগিং আপোনালোকে নিজেও কৰি দিব পাৰিব তাৰো ব্যৱস্থা মই ইলেকশ্যনৰ পিছতে কৰি দিম বাগানৰ হওক গাঁৱৰ হওক কোনো দুখীয়া মানুহ যাতে ঘৰৰ পৰা বঞ্চিত হ'ব নালাগে এইবাৰ এপ্ৰিল মাহৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম আমি 1 টকা প্ৰতি ইউনিটত কমাই দিছো এই মাহত যেতিয়া ইলেক্ট্ৰিচিটিৰ বিল আহিব আগতকৈ আপোনালোকৰ কম আহিব যদি ভগৱানে মোক শক্তি দিয়ে মই নৱেম্বৰ মাহত আৰু 1 টকা ইলেক্ট্ৰিচিটিৰ দাম কমাই দিম যাতে আমাৰ দুখীয়া মানুহে কোনো কথাতে কতো চিন্তা কৰিব নালাগে ধুতি লুঙিতকৈ ভাল নে নাই কক আজি মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰোতে টকা দিব নালাগে এডমিশন দিওতে টকা দিব নালাগে নিযুত মইনাৰ প্ৰথম বছৰ হৈ গল এতিয়া ফাৰ্স্ট ইয়াৰৰ ছোৱালী সেকেন্ড ইয়াৰ পাব নিযুত মইনা পাই থাকিব আৰু যিবিলাকে ফাৰ্স্ট ইয়াৰত এডমিশন লব তেওঁলোককো আমি নিযুত মইনা দিয়া আৰম্ভ কৰি দিম এতিয়া কিছুমানে মোক কয় ছোৱালীটো পালে লৰাইকো দিব লাগে লৰাবিলাকে একো পোৱা নাই মাজে মাজে লৰাবিলাকে মোক কৈ থাকে যে মামা আমাকো দিয়ক এইবাৰ মই লৰাবিলাকৰ কাৰণে দুটা আঁচনি আনিছো এটা হৈছে লৰা এজনে যেতিয়া বিএ বিএসসি পাস কৰিব চাকৰিটো লগে লগে নাপায় মাকৰ পৰাও পইচা খুজিব বেয়া পায় দেউতাকৰ পৰাও পইচা খুজিব বেয়া পায় যে মই বিএ পাস কৰিলো এতিয়াৰ পৰা চৰকাৰে নিয়ম কৰিছে যে বিএ পাস কৰা প্ৰত্যেকজন লৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি থাকিম 2,500 টকাকৈ পাই থাকিব 1 বছৰ আৰু লগত চাকৰি আৰু এডভাৰটাইজ ওলাব যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰে 2 লাখ লৰা ছোৱালীক আমি 2 লাখ টকাকৈ ডাইৰেক্টলি দিম বেংকত যাব নালাগে ডিগবৈ সমষ্টিত 300 লৰাই যোৱাবাৰ পাইছে অক্টোবৰ নৱেম্বৰত আমি 700 আৰু দিম মোৰ ইচ্ছা হৈছে ডিগবৈ সমষ্টিৰ কমসে কম 5,000 লৰা ছোৱালীক 2 লাখ টকাকৈ দিয়া যাতে সকলোৱে ব্যৱসায় বাণিজ্য কৰিব পাৰে ডিগবৈত যেনেকে মাৰ্ঘেৰিটাতো তেনেকে মাৰ্ঘেৰিটাত যেনেকে মাকুমতো তেনেকে মাকুমত যেনেকে হদিয়াতো তেনেকুৱা হদিয়াত যেনেকুৱা মাৰ্ঘেৰিটাতো তেনেকুৱা অৰ্থাৎ হয় চাকৰি পাব নহলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কিবা এটা ব্যৱসায় বাণিজ্য কৰিব এখন ৰেশন কাৰ্ডত অৰুণোদয় পালো এখন ৰেশন কাৰ্ডত চাউল পালো এখন ৰেশন কাৰ্ডত কলেজত এডমিশন পালো এখন ৰেশন কাৰ্ডত
আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো এতিয়া মই আৰু এটা কাম কৰিব খুজিছো এইবাৰ ৰেশন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয় ৰেশন কাৰ্ডত আপোনালোকে 60 টকাত পাব যদি বজাৰত চেনিৰ দাম 75 টকা হয় আপোনালোকে 50 টকাত পাব আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয় ৰেশন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব লাহেকৈ আৰু এটা মই চিন্তা কৰি আছো যাৰ যাৰ ঘৰত গেছ কানেকচন আছে 1000 টকা দি গেছ কিনিব লাগে এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি যাতে গেছৰ দামও আমি 300 টকা কমাই দিব পাৰো এই গুটেইবিলাক কাম কোনে কৰিব পাৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো কংগ্ৰেছৰ দিনত কি আছিল এনেকে আপোনালোকক মাতে খুটা বিলাই ইজনে হিজনৰ ওপৰত জপিয়াই হিজনে হিজনৰ ওপৰত জপিয়াই এতিয়া অৰুণোদয়ৰ কাৰণে জপিয়াব নালাগে পুতুং কৰি বেংকত আহি সোমাই যায় হয়নে নহয় আগতে খুটা লব লাইন দিব লাগিছিল না নাই আঠুৱাৰ কাৰণে লাইন দিব লাগিছিল না নাই এতিয়া বেংকত পুতুং কৰি আহি পাই গমে পোৱা নাই এটা মহিলাসকলে চিন্তা কৰি আছে 10000 টকাটোৰ কথা কেতিয়া কব হয়নে 1 মে তাৰিখে আমি বিহালীত টকা দিলু আৰম্ভ কৰিলু এতিয়া এই টকাটো কোন তাৰিখে ডিগবৈত পাব মাৰ্ঘেৰিটাত পাব খদিয়াত পাব মই আমাৰ এমএলএ সকলক চিঠি লিখিছো আপোনালোকে দিনটো দিয়ক মই আহি টকাটো দি থৈ যাম অলপ ভিডিঅ' ৰেকৰ্ডিং কৰি লওক নহলে আকৌ নহব নহয় ৰেকৰ্ডিং কৰি লওক তেতিয়া ভাল লাগিব তিনিচুকীয়া জিলাত জুন মাহত দুদিনত এদিনত 3টা সমষ্টি এদিনত 2টা সমষ্টি মই আহি আপোনালোকক চেক দি থৈ যাম হ'ব পাক্কা এতিয়া মই আপোনালোকক আসল কথাটো কওঁ এইটো 10000 টো দিম বুলি কৈছো দিছো আজিলৈকে মই কিবা কোৱা কথা ভুল হৈছে নেকি এই কেইদিনমান আগতে নামঘৰ আমি 25000 নামঘৰত 3 লাখ কৈ টকা দিছো কোনেও নিদিছিল আগতে কংগ্ৰেছেতো নামঘৰ ভালে নাপাইছিলে মন্দিৰ ভালে নাপাইছিলে আজি মই যি কৈছো সেই কামে কৰিয়ে আছো সিদিনাখন যেতিয়া মই বিহালীত 10000 টকাটো দিব গলো এগৰাকী মহিলাই মোৰ লগত সেলফি উঠিলে সেলফিটো নহল মোবাইলটো অলপ বেয়া আছিল তেতিয়া মই কলো যে বাইদেউ মোবাইলত ফটো উঠা নাই এইটো মোবাইল বেয়া ভাঙি দিনিয়া তা মই বাইদেউ ভাঙি দিলে মোবাইল কেনেকে কৰিব এই 10000 টো পাম নহয় মোবাইল এটা কিনিম এতিয়া মই আপোনালোকক কৈছো এই 10000 টো আপোনালোকে শেষ বুলি নাভাবিব জুনতটো পাব এটোলৈ কোনো টেনচন নাই কিন্তু এই 10000ৰ পিছত অহা বছৰ মোৰ মনত ইচ্ছা আপোনালোকক 25000 টকা দিয়ে সেই কাৰণে এই 10000 টকাটো আপোনালোকে ভাল কৰি খৰচ কৰিব যাতে আমি আপোনালোকক অহা বছৰ আকৌ 25000 টকা দিব পাৰো আৰু 25000ৰ পিছত মোৰ মনত ইচ্ছা আছে আৰু 50000 টকা তাৰমানে 10000 জুনত দিম 2025 2026ত 25000 2027ত 50000 হজম হৈছে না নাই বিশ্বাস কৰিছে না নাই এতিয়া এটাই কথা টকাটোৰ যাতে সৎ ব্যৱহাৰ হয় বাস এইটোৱে হৈছে মোৰ ইচ্ছা নিযুত মইনা দিম বুলি কৈছিলো দিলু অৰুণোদয় দিম বুলি কৈছিলো দিলু লাইটৰ দাম কমাম বুলি কমাইছিলো জিঅ' টেগিং কৰিম বুলি কৈছিলো কৰিলো কলেজৰ এডমিশন বিনামূলীয়া কৰিম বুলি কৰিলো আজি মই দুটা নতুন কথা কলো জুন মাহত 10000 টকা দিম আৰু গেছৰ দামো এই বছৰতে 250-300 টকাও আপোনালোকক কমাই দিম এইখিনি কথাও মই আজি আপোনালোকক কৈ থৈ গলো যাতে আমাৰ দুখীয়া মানুহ মধ্যবিত্ত মানুহ একো কষ্ট কৰিব নালাগে মাত্ৰ লৰা ছোৱালীক পঢ়াব লাগে ডাঙৰ দীঘল কৰিব লাগে চাকৰি কাৰণে টকা নালাগে চাকৰি নাপালে আমি চৰকাৰৰ পৰা বিত্ত সাহায্য দিম যদি ব্যৱসায় কৰিব পাৰে ইণ্ডাষ্ট্ৰি কৰিব পাৰে আৰু অসমতো আমি ডাঙৰ ডাঙৰ উদ্যোগ আনিম কেইদিনমান পিছতে নামৰূপত সাৰ কাৰখানা আৰম্ভ হ'ব যাতে অসমৰ লৰা ছোৱালীয়ে বাহিৰত গৈ 7000 টকাত কাম কৰিব নালাগে 1 লাখ টকাৰ চাকৰি কৰিব যাওক 80000 টকাৰ চাকৰি কৰিব যাওক কিন্তু 7000 8000 টকাৰ
চাকৰি কৰিব যাতে কোনেও যাব নালাগে। ইয়াৰ উপৰিও চাহ বাগিচাৰ কাৰণেও মই কৈ ৰাখিছো যে এই বছৰৰ পৰা আমি নতুন ব্যৱস্থা কৰিম, বাগিচাৰ লাইনৰ মাটিৰ অধিকাৰো যাতে বাগিচাৰ মানুহে পাব পাৰে, বাগিচাৰ মানুহ যাতে ঘৰৰ মালিক হ'ব পাৰে, তাৰো ব্যৱস্থা মই কৰিবৰ কাৰণে গৈ আছো। বিহুত গুৱাহাটীত গ'ল, ঝুমুৰ গুৱাহাটীত গ'ল, ভগৱানে কৰিলে অহাবাৰ বিহু দিল্লীত লৈ যাম, ঝুমুৰ দিল্লীত লৈ যাম। তাৰ মানে আমি আগুৱাই গৈ থাকিম, আমি পিছত নাহো, অসমখনক আমি আগুৱাই লৈ গৈ থাকিম। কংগ্ৰেছক ভোট দিলে আমি আগুৱাই যাব নোৱাৰো, লুঙি ধুতিত পৰিব লাগিব। আৰু বিজেপিক ভোট দিলে আমি আগুৱাই গৈ থাকিব পাৰিম। দিল্লীত মোদীৰ চৰকাৰ, দিছপুৰতো মোদীৰ চৰকাৰ, পঞ্চায়তো মোদীৰ চৰকাৰ, এটা ইঞ্জিনে নহয় 3টা ইঞ্জিনে ৰেলগাড়ী একদম এক্সপ্ৰেছ চলাই থাকিব। 3টা ইঞ্জিন, আমাক ডাবল ইঞ্জিন চৰকাৰ নহয়, আমাক ট্ৰিপল ইঞ্জিন চৰকাৰ লাগিব, যাতে আমি অসমখনক আগুৱাই লৈ গৈ থাকিব পাৰো। আগতে ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ বনিছিলে, এইবাৰ আমি লৈ আহিছো যে ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ নবনে, 2 এদিনতে আপোনালোকে গম পাব ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ হ'ব। তলেদি আমি যাব পাৰিম, ব্ৰহ্মপুত্ৰত পানীৰ মাজেদি সুৰংগ দি যাব পাৰিম। যেনেকে চাইনাত থাকে, জাপানত থাকে, তেনেকে আমাৰ অসমতো এইবিলাক আঁচনি আহি আছে আৰু এইবিলাক কাম কৰিব আমি গৈ আছো। যি প্ৰতিশ্ৰুতি দিছো, এটা প্ৰতিশ্ৰুতিৰ পৰাও আমি পিছুৱাই যোৱা নাই, প্ৰত্যেকটো কাম আমি কৰি গৈ আছো আৰু কৰি গৈ থাকিম। লুঙিৰ ভোট বাংলাদেশত, অৰুণোদয়ৰ ভোট অসমত হ'ব। ধুতিৰ ভোট বাংলাদেশত, সূতাৰ ভোট বাংলাদেশত, আমাৰ ইয়াতে নিযুত মইনা, সত্ৰ সংস্কৃতি, ঝুমুৰ বিহু ইয়াতে, আমাৰ অসমত আমাৰ নিজৰ ভোট। আপোনালোকে বুজি পালে? ভোট দিবনে নাই সকলোৱে? লুঙিক ভোট দিবনে অৰুণোদয়ক ভোট দিব? লুঙিক ভোট দিবনে নিযুত মইনাক ভোট দিব?